দ্বিঘাত সমীকরণ অধ্যায় 4 অনুকূলনী 4.1 3 নম্বৰ প্ৰশ্ন পিৰ কি মানৰ বাবে p-2x² + 3x + 5 = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় অপশ্যন A1 B2 C-2 0 ইয়াত দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে দ্বিঘাত সমীকৰণটো আমাৰ কি হয় আৰ্হিটো ax² + bx + c = 0 আৰু a ≠ 0 মানে এৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে যদি 0 হয় তেনেহ'লে ই কেতিয়াও দ্বিঘাত সমীকৰণ নহয় তেনেহ'লে এই অপশ্যন কেইটাৰ কোন কেইটা বহালে আমাৰ দ্বিঘাত সমীকৰণ নহয় 1 p ৰ মান যদি 1 বহাওঁ 1 - 2 -1 x² থাকি যায় আৰু 2 p ৰ মান যদি 2 বহাওঁ চোৱা p - 2 আছে 2 - 2 0 0 * x² 0 তেনেহ'লে 0 হোৱাৰ পিছত এৰ মান 0 হোৱাৰ পিছত তোমালোকে মানে x² অহক মানে x² অহকটো a নহয় জানো এৰ মান যদি 0 হয় ইয়াৰ a ঠাইত কি আছে p - 2 আৰু p ৰ মানখিনি ইয়াত বহোৱা আছে ইয়াৰ 2 p ৰ মান যদি 2 বহাই দিওঁ তেতিয়া এইটো আমাৰ x² 0 হৈ যায় মানে x² অহকটো 0 হয় আৰু 0 হোৱাৰ লগে লগে আমাৰ এইটো দ্বিঘাত সমীকৰণ নহয় তেনেহ'লে অপশ্যন কোনটো পৰিছে আমাৰ B2 এইটো এনসাৰ নেক্সট প্ৰশ্নটো চাওঁ 4 নম্বৰ তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ আমি অলৰেডি গম পালোঁ দ্বিঘাত সমীকৰণ হ'বলৈ আমাৰ ax² + bx + c মানে দুটা শূন্য থাকিবই লাগিব আৰু এইটো ফৰ্মত যদি থাকে মানে এই আৰ্হিত যদি থাকে তেতিয়া আমাৰ দ্বিঘাত সমীকৰণ হয় চাওঁ 1 নম্বৰটো x + 1 হোল স্কোৱাৰ = x - 4 এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় নে নহয় চোৱা x² প্লাছ এইটো a + b হোল স্কোৱাৰ ফৰ্মত আছে আমি ভাঙিলোঁ 1 2x - 4 এই x² আমাৰ থাকি গৈছে তেনেহ'লে কি হ'ব এইটো দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণ হয় নেক্সট আমি 2 নম্বৰটো চাওঁ x - 3 x + 1 আকৌ x + 2 x - 3 ইয়াত x² ইনটু কৰি ল'ম ইনটু কৰিলে কি হ'ব x + x - 3x - 3 আকৌ এইটো x² 3x + 2x 2 × 3 - 6 ইয়াত x² কেঞ্চেল হৈ গৈছে যদি ইয়াত x² নাই তেনেহ'লে এইটো কি হ'ব আমাৰ দ্বিঘাত সমীকৰণ নহয় এইটো আকৌ চাওঁ 3 নম্বৰটো কি কৈছে x - 2 হোল স্কোৱাৰ + 1 = 2x - 4 এইটো আমাৰ a - b হোল স্কোৱাৰ ফৰ্মত আছে আমি ভাঙি দিম 4x + 4 + 1 ইয়াৰ আমাৰ x² থাকি গৈছে যদি থাকি যায় তেনেহ'লে এইটো আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হয় আৰু 4 নম্বৰটো কি কৈছে x + 3 + 7 = x + 2 x - 2 কিমান হয় এইটো চাওঁ x × x x² + 3x + 7 এইটো আকৌ x + 2 x - 2 মানে a + b a - b ফৰ্মত আছে এইটো হয় x² - 4 ইয়াতো আমাৰ x² কেঞ্চেল গৈছে আৰু x² নাই নাথাকিলে আমাৰ কি হ'ব এইটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় শুদ্ধটো তোমালোকক বাছিব কৈছে
অপশ্যন দিয়া আছিলে প্ৰশ্নটো প্ৰথমে ওলাই ল'লোঁ মই এত আছে 1 আৰু 4 বিত আছিলে 1 আৰু 2 চিত আছিলে 1 আৰু 3 ডিত আছে 2 আৰু 4 তেনেহ'লে আমাৰ কোনটো অপশ্যন উদ্ধ হ'ল চোৱাচোন প্ৰথমৰ পৰা আমি কি পাইছিলোঁ 1 নম্বৰটোত আছে দ্বিঘাত সমীকৰণ 1টো হয় তাৰপিছত কোনটো পাইছিলোঁ আমি 3টো দ্বিঘাত সমীকৰণ হয় তেনে 1 আৰু 3টো হয় অপশ্যনটোত কোনটোত পৰিলে 1 আৰু 3 থকাটো আমাৰ 1 আৰু 3 চি তেনেহ'লে এনচাৰ কি হ'ব আমাৰ চি 1 আৰু 3 1 আৰু 3টো এইটো এনচাৰ 1 আৰু 3